নমস্কাৰ টাইমেৰ প্ৰতিগৰাকী দৰ্শকক মই জ্যোতি পাইছে স্বাগতম জনাইছো আৰু এই মুহূৰ্তত ডাঙৰ খবৰ লৈ অহাৰ চেষ্টা কৰিছো মধ্যপ্ৰাচ্যত এবাৰ উত্তেজনা বৃদ্ধি পাইছে আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ইয়েমেনৰ মাজত ইয়েমেনৰ তৰফৰ পৰা আমেৰিকাৰ যুদ্ধ জাহাজৰ পৰা ভয়াবহ ঘটনা সংঘটিত কৰা হৈছে ইয়েমেনে পুনৰবাৰ ৰেড চিট থকা আমেৰিকাৰ এয়াৰক্ৰাফ্ট কেৰিয়াৰক লক্ষ্য কৰি লৈছে আৰু তাৰ পাছত ডোনাল্ড ট্ৰাম্পৰ নিৰ্দেশত ইয়েমেনৰ হুতিক পুনৰবাৰ আমেৰিকাই প্ৰত্যুত্তৰ দিছে সমগ্ৰ ঘটনা কি আৰু কিদৰে যুদ্ধৰ প্ৰেক্ষাপট সলনি হৈছে তাৰ সবিশেষ তথ্য টাইম এট ৱাৰ ব্ৰেকিংত লৈ অহাৰ চেষ্টা কৰিছো জনাইছো ডাঙৰ খবৰ টাইম এট ৱাৰ ব্ৰেকিং এই মুহূৰ্তত বিগ ব্ৰেকিং পুনৰ উত্তেজনা বাঢ়িছে আমেৰিকা আৰু ইয়েমেনৰ মাজত পুনৰবাৰ ডোনাল্ড ট্ৰাম্পক প্ৰত্যাহ্বান জনাই ইয়েমেনৰ হুতিয়ে পুনৰবাৰ শক্তি প্ৰদৰ্শন কৰিছে ইয়েমেনে পুনৰ লক্ষ্য কৰি লৈছে আমেৰিকাৰ যুদ্ধ জাহাজক লক্ষ্য কৰি ইয়েমেনৰ তৰফৰ পৰা মিছাইল নিক্ষেপ কৰা হৈছে ৰেড চিট থকা এয়াৰক্ৰাফ্ট কেৰিয়াৰ USS হেৰি এছ ট্ৰুমেনক লক্ষ্য কৰি লৈছে ইয়েমেনৰ হুতি বিদ্ৰোহীয়ে মিছাইলৰ জৰিয়তে লক্ষ্য কৰা হৈছে ইয়েমেনৰ যুদ্ধ জাহাজক ডোনাল্ড ট্ৰাম্প আৰু ইজৰাইলক প্ৰত্যাহ্বান জনাই ইয়েমেনে এই ঘটনা সংঘটিত কৰিছে ট্ৰাম্পে দিয়া সকিয়নি গুৰুত্ব দিয়া নাই ইয়েমেনে কেৱল আমেৰিকাক নহয় ইজৰাইলৰ টেল আভিভ চহৰক ইয়েমেনে লক্ষ্য কৰি লোৱা পৰিলক্ষিত হৈছে টেল আভিভৰ ওপৰতো ড্ৰোনৰ জৰিয়তে টেল আভিভক লক্ষ্য কৰি লৈছে ইয়েমেনৰ পৰা ইজৰাইললৈ দূৰত্ব বহু বেছি তাৰ পাছতো ইয়েমেনে এই ঘটনা সংঘটিত কৰিছে জৰুৰী অৱস্থায় বিৰাজ কৰিছে ইজৰাইলৰ কেইবাটাও প্ৰান্তত সাইৰেনৰ শব্দ শুনিবলৈ পোৱা গৈছে ইমাৰ্জেন্সি সিচুৱেশ্যনৰ সৃষ্টি হৈছে ইয়াৰ মাজতে ইয়াৰ প্ৰত্যুত্তৰ দিছে আমেৰিকাই এফালে ইয়েমেনৰ এই ঘটনা আৰু তাৰ প্ৰত্যুত্তৰ মাৰ্কিন সেনাই দিয়া পৰিলক্ষিত হৈছে আমেৰিকাৰ তৰফৰ পৰা উত্তৰ ইয়েমেনত এয়াৰ ষ্ট্ৰাইক কৰা হৈছে ইৰানৰ সমৰ্থনত ইয়েমেন শক্তিশালী আৰু তাৰ পাছতে আমেৰিকাৰ প্ৰত্যুত্তৰ দিছে উত্তৰ ইয়েমেনৰ সাহাৰ জিলাক লক্ষ্য কৰি লৈছে আমেৰিকাই উত্তৰ ইয়েমেনৰ এই প্ৰান্তত এয়াৰ ষ্ট্ৰাইক কৰা হৈছে আৰু এই ঘটনাত উত্তেজনা বাঢ়িছে আমেৰিকা আৰু ইয়েমেনৰ মাজত কিছুদিন পূৰ্বে আমেৰিকাৰ তৰফৰ পৰা ইয়েমেনক সকীয়াই দিয়া হৈছিল আৰু কোৱা হৈছিল ট্ৰাম্পে ইয়েমেনৰ ওপৰত কঠোৰ ব্যৱস্থা ল'ব কিন্তু এই ঘটনা সংঘটিত হৈ থকাৰ মাজতে ইৰানে শক্তি দেখুৱাইছে ইৰানে কিদৰে শক্তি দেখুৱাইছে চাওক ইৰানক ট্ৰাম্প আৰু আমেৰিকাই বহু কথা কৈছিলে কিন্তু ইৰানে প্ৰদৰ্শন কৰিলে আণ্ডাৰগ্ৰাউণ্ড মিছাইল মেগাচিটি এই মিছাইল মেগাচিটিত কি আছে খাইবাৰ শেখান 1 মিছাইল হজ কাছম মিছাইল এই সমূহ হৈছে বেলিষ্টিক মিছাইল ইৰানৰ প্ৰথমবাৰলৈ ইৰানে শক্তি দেখুৱাইছে কাদাৰ HGL ইমাক মিছাইল প্ৰদৰ্শন কৰিছে ইৰানে আৰু ইয়াৰ জৰিয়তে ইৰানে ট্ৰাম্প আৰু আমেৰিকাক এক প্ৰকাৰৰ প্ৰত্যুত্তৰ দিয়া পৰিলক্ষিত হৈছে বেলিষ্টিক মিছাইলৰ জৰিয়তে ইৰানৰ তৰফৰ পৰা ইজৰাইল আৰু আমেৰিকাক প্ৰত্যাহ্বান জনোৱা হৈছে ইয়েমেন স্তব্ধ হোৱা নাই পেলেষ্টাইনী জনতাৰ অধিকাৰৰ বাবে এই ঘটনা বাঢ়িছে আৰু তাৰ মাজতে আমেৰিকা আৰু ইজৰাইলৰ প্ৰত্যুত্তৰ দিয়া পৰিলক্ষিত হৈছে আমেৰিকাও এয়াৰ ষ্ট্ৰাইক কৰিছে আৰু এইদৰে আমেৰিকাৰ যুদ্ধ জাহাজক লৈ ৰেড চিট তাৰ সমীপৱৰ্তী অঞ্চলত ইজৰাইলত উত্তেজনা বাঢ়িছে এয়াৰক্ৰাফ্ট কেৰিয়াৰ USS হেৰি এছ ট্ৰুমেনক পুনৰবাৰ মিছাইলৰ জৰিয়তে ইয়েমেনৰ হুতিৰ তৰফৰ পৰা নিক্ষেপ কৰা হৈছে আৰু হুতিয়ে কৈছে যে কোনো কাৰণতে হুতি স্তব্ধ নহয় যেতিয়ালৈকে গাজাত কোনো ধৰণৰ ঘটনাৰ অন্ত নপৰে আমেৰিকা আৰু ইজৰাইলৰ ঘটনাৰ অন্ত নপৰে তেতিয়ালৈকে হুতিৰ তৰফৰ পৰা প্ৰত্যুত্তৰ দি থকা হ'ব আৰু ইৰানে এই ক্ষেত্ৰত পোনপটীয়াকৈ হুতিক সমৰ্থন কৰা পৰিলক্ষিত হৈছে আমি অন স্ক্ৰীন এই তথ্য আপোনালোকৰ বাবে লৈ অহাৰ চেষ্টা কৰিছো ডাঙৰ খবৰ জনাই আছো ৱাৰ ব্ৰেকিংত জৰুৰী অৱস্থায় বিৰাজ কৰিছে ইজৰাইলৰ কেইবাটাও প্ৰান্তত কিয়নো এই ঘটনা সংঘটিত কৰা হৈছে হুতিৰ তৰফৰ পৰা হুতিয়ে এটাৰ পিছত আনটাকৈ মিছাইল নিক্ষেপ কৰিছে টেল আভিভক লক্ষ্য কৰি এই ঘটনা সংঘটিত কৰিছে সমান্তৰালভাৱে আমেৰিকাৰ তৰফৰ পৰা প্ৰত্যুত্তৰ দিয়া হৈছে উত্তৰ ইয়েমেনত পুনৰবাৰ আমেৰিকা যুক্তৰাষ্ট্ৰৰ এয়াৰ ষ্ট্ৰাইক উল্লেখযোগ্য যে কিছুদিন পূৰ্বে আমেৰিকাই কৰা এয়াৰ ষ্ট্ৰাইকত 53 জনতকৈ অধিক লোকৰ ইয়েমেনী লোকৰ মৃত্যু হৈছিলে আৰু তাৰ মাজতে পুনৰবাৰ উত্তৰ ইয়েমেনৰ সাহাৰ জিলাক লক্ষ্য কৰি আমেৰিকা যুক্তৰাষ্ট্ৰই এই ঘটনা সংঘটিত কৰা পৰিলক্ষিত হৈছে আৰু চৰ্চা চলিছে ইয়েমেন আৰু আমেৰিকাৰ মাজত পোনপটীয়াকৈ ভয়াবহ পৰিৱেশৰ সৃষ্টি হ'বলৈ গৈ আছে নেকি এই সমগ্ৰ ঘটনাৰ মাজত ইৰানেও আমেৰিকাক প্ৰত্যাহ্বান জনাইছে ইৰানে প্ৰথমবাৰৰ বাবে প্ৰদৰ্শন কৰে আণ্ডাৰগ্ৰাউণ্ড বিশাল মিছাইল মেগাচিটি এই মিছাইল মেগাচিটিত ইৰানৰ বহু শক্তিশালী মিছাইল প্ৰদৰ্শন কৰা হয় বহু বেলিষ্টিক মিছাইল প্ৰদৰ্শন কৰা হয় প্ৰথমবাৰলৈ ইৰানে এই মিছাইলসমূহ প্ৰদৰ্শন কৰে আৰু ইয়াৰ জৰিয়তে ট্ৰাম্প আৰু আমেৰিকাক ইৰানে প্ৰত্যুত্তৰ দিয়া পৰিলক্ষিত হৈছে ইৰানৰ তৰফৰ পৰা ধাৰাবাহিকভাৱে ইয়েমেনক সমৰ্থন কৰি অহা হৈছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্ৰাম্পে কৈছিলে যে ইয়েমেনৰ তৰফৰ পৰা যিমানেই মিছাইল নিক্ষেপ কৰা হ'ব তাৰ বাবে দায়ী হ'ব ইৰাণ কিন্তু আমেৰিকাৰ প্ৰত্যাহ্বানক গুৰুত্ব দিয়া নাই ইয়েমেনৰ সৰ্বোচ্চ নেতা আয়াতুল্লাহ আলী খামেনিয়ে আৰু তাৰ মাজতে এই পৰিৱেশৰ সৃষ্টি হৈছে ইজৰাইল আমেৰিকা এটা প্ৰান্তত ইৰাণ ইয়েমেন পেলেষ্টাইন আদি
সমান্তৰালভাৱে লেবানন এটা প্ৰান্তত লৈ থকা পৰিলক্ষিত হৈছে আৰু বিশ্বত এইদৰে এই সমগ্ৰ বিষয়ক লৈ দুয়োটা শক্তিৰ মাজত উত্তেজনা বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে